Hello friends, welcome back to my channel Motherhood a Blessing. আজি এটা ব্ৰেকিং নিউজ লৈ মই আপোনালোকৰ ওচৰলৈ আহিছো। Actually মই এই মাত্ৰ এটা কন্টেন্ট ভিডিও বনাই আছিলো আৰু তেনেকুৱাতে দীপে মোক মাতিলে জলদি আহা এটা ব্ৰেকিং নিউজ দি আছে। সো মই গৈ পেলাই লগে লগে চালো এনকে টিভিত এটা প্ৰগ্ৰাম দি আছিলে আৰু প্ৰগ্ৰামটো চাই মই মুৰে কপালে হাত দি বহি আছো। সমগ্ৰ অসমকে ধৰি নৰ্থ ইষ্টৰ আটাইতকৈ ধনী ইউটিউবাৰজনে হৈছে মুস্তাফিজুৰ ৰহমান, হয়নে নহয়? ধনী বুলি একো নাই, কাৰণ মই যিমান কাম কৰিছোঁ হয়তো তাৰ ফল মই পাইছোঁ। যদি কোনোবাই নিজৰ মনৰ পৰা ভাবি কাম কৰে নিশ্চয় এদিন ছাকচেছ হ'ব। মই কওঁ আজিৰ পৰা 2 বছৰ আগত মোৰ লগত একো নাছিলে, প্লাছ এখন লিটাৰেলি আমাৰ দুইটাৰ মুখ মেল খাই আছে। সো সেইটো নিউজ লৈ পেলাই মই আপোনালোকৰ ওচৰলৈ আজি আহিলোঁ, ভাবিলোঁ আপোনালোককো যদি মই লগে লগে কথাটো জনাই দিওঁ তেতিয়াহ'লে ভাল হ'ব। সো এতিয়া কওকচোন বাৰু আপোনালোকে অসমত কোন চবতকৈ ডাঙৰ ইউটিউবাৰ বুলি জানে? কমেণ্ট কৰি পেলাই জনাব। চবতকৈ ডাঙৰ ইউটিউবাৰ কোন বুলি ক'লে কিছুমান নাম আমাৰ মনলৈ আহে, কিন্তু মই এতিয়া আপোনালোকক ক'ম যে আমাৰ অসমৰ চবতকৈ ডাঙৰ ইউটিউবাৰ আচলতে কোন আৰু যাৰ কথা আমি বহুতে নাজানোৱে। মই আৰু দীপেতো নাজানিছিলোৱে, আজি গম পাইছোঁ। আৰু থেংক ইউ এনকে টিভি যে ইমান ভাল নিউজ এটা আমাক দিয়াৰ কাৰণে। চ' মানুহজন হৈছে মুস্তাফিজুৰ ৰহমান। এইটো তেওঁৰ চেনেল। তেওঁৰ বয়স মাত্ৰ 25 বছৰ। তেওঁৰ গোৱালপাৰাৰ হয় আৰু তেওঁৰ যোনটো চেনেল আছে, চেনেলটোৰ নাম হ'ল ভাইটি মিউজিক কোম্পানী। ভাইটি মিউজিক কোম্পানী চেনেলটোৰ ছাবস্ক্ৰাইবাৰ 5 মিলিয়ন প্লাছ আছে, যোনটো কিমান বেছি আপোনালোকে নিশ্চয় অনুমান কৰিব পাৰিছে। তেওঁৰ অকল এটাই নহয়, তেওঁৰ 6টা ইউটিউব চেনেল আছে। 6টা ইউটিউব চেনেল তেওঁ মেইনটেইন কৰি আছে। এতিয়া তেওঁৰ কথাৰ পৰা আমি গম পাইছোঁ যে তেওঁ 2015ত তেওঁ প্ৰথম ইউটিউবৰ জাৰ্ণিটো আৰম্ভ কৰিছিলে। আৰু তেওঁ যেতিয়া ইউটিউবৰ জাৰ্ণিটো আৰম্ভ কৰিছিলে তেওঁ ইভেন এইটোও নাজানিছিলে যে ইউটিউবৰ পৰা মানুহে পইচা আৰ্ণ কৰিব পাৰে, ইনকাম কৰিব পাৰে, সেইটো কথাও তেওঁ নাজানিছিলে। চ' কি হৈছিলে, তেওঁৰ যেতিয়া চেনেলটো মনিটাইজ হৈছিলে তেওঁ সেই কথাটো গমেই পোৱা নাছিলে যে তেওঁৰ চেনেলটো মনিটাইজ হৈছে। আৰু মনিটাইজ হোৱাৰ পিছত পইচা জমা হৈ বহুত হৈ গৈছিলে আৰু তেতিয়াহে তেওঁ গম পালে যে তেওঁৰ চেনেলটো মনিটাইজ হৈছে বুলি। চ' আল্টিমেটলি তেওঁ নিজৰ চেনেলটো মনিটাইজ কৰিলে। এতিয়া মই আপোনালোকক কওঁ যে তেওঁ চেনেলটোত কি দেখায়। তেওঁৰ যোনটো চেনেলটোত তেওঁ কিছুমান সৰু চাইল্ড এক্টৰ লৈ পেলাই তেওঁ কিছুমান ভিডিঅ' বনায়, মানে গানৰ ভিডিঅ', মিউজিক ভিডিঅ' তেনেকুৱা টাইপৰ তেওঁ বনায়। আৰু তাতে তেওঁ চব চাইল্ড এক্টৰ এক্ট্ৰেছ লয়। আৰু সেইবিলাক যোনবিলাক ভিডিঅ' সেইবিলাক আমি চাগে অসমবাসী ৰাইজে তেওঁৰ ভিডিঅ' সেইবিলাক দেখাই নাই, কাৰণ তেওঁৰ চব ভিডিঅ' মানে বেলেগ বেলেগ লেংগুৱেজত কৰে আৰু বিশেষকৈ হিন্দী লেংগুৱেজত কৰে। আৰু সেইটো কাৰণে অসমৰ বাহিৰত তেওঁ কোৱা মতে ইণ্ডোনেছিয়াত তেওঁৰ চবতকৈ বেছি ভিউৱাৰ্ছ আছে। চ' বেলেগ বেলেগ লেংগুৱেজত তেওঁ ভিডিঅ'বিলাক কৰে আৰু অসমৰ বাহিৰতহে তেওঁক মানুহে বেছিকৈ জানে, তেওঁৰ চেনেলটো মানুহে বেছিকৈ জানে। এতিয়া মই কওঁ যে তেওঁৰ মান্থলি ইনকাম কিমান। তেওঁৰ মান্থলি ইনকাম তেওঁ কোৱা মতে 50 লাখ এবভ। যিহেতুকে কোনো ইউটিউবাৰে ডিছক্ল'জ কৰিব নোৱাৰে একজেক্টলি তেওঁৰ ইনকাম কিমান, কিন্তু তেওঁ কৈছে এপ্ৰক্স 50 লাখ তেনেকৈ বুলি তেওঁ কৈছে, আমাক জানিবলৈ দিছে। আৰু লগতে তেওঁৰ নিজা বডিগাৰ্ড আছে, বডিগাৰ্ড 5জন আছে তেওঁৰ, আৰু তাৰে 3জন অসমৰ আৰু বাকী 2জন বাহিৰৰ ক'ৰবাৰ। তেওঁৰ কোম্পানী বেলেগ কোম্পানীৰ পৰা তেওঁ বডিগাৰ্ড লৈছে, হায়াৰ কৰিছে। আৰু তেওঁৰ আমি জানিবলৈ পোৱা মতে যে তেওঁৰ 9খন গাড়ী আছে, তাৰে এখন মাৰ্চিডিজ। আৰু তেওঁৰ এমপ্লয়ী আছে। তেওঁৰ এমপ্লয়ী কিমান আপুনি জানেনে? তেওঁৰ এমপ্লয়ী হ'ল 42 এমপ্লয়ী, ইনক্লুডিং তেওঁৰ যোনকেইজন আৰ্টিষ্ট আছে, চাইল্ড আৰ্টিষ্ট, তেওঁলোককো তেওঁ পে'মেণ্ট কৰে, চেলাৰী হিচাপত মান্থলি বেচিছত দিয়ে। তো
তো ইমান ভাল কাম কৰি আছে তেওঁ ইমানখিনি পৰিয়ালক ইমান কেজন চাইল্ড আৰ্টিষ্টক তেওঁ সহায় কৰি আছে বা সেইখিনি ইনকাম দি চাইল্ড আৰ্টিষ্ট কেজনৰ পঢ়া শুনাও চলি আছে চ' বহুত ভাল কাম তেওঁ কৰি আছে কিন্তু অসমৰ ৰাইজে তেওঁক চিনিয়ে নাপায় আৰু সেইটো কাৰণে আজি সঁচাকৈ NKTVক ধন্যবাদ দিব লাগিব ইমান ভাল নিউজ এটা আমাৰ সন্মুখলৈ আনাৰ কাৰণে আৰু তেওঁৰ সাক্ষাৎকাৰটোত যেতিয়া সোধা গ'ল যে তেওঁৰ পৰিকল্পনা কি আছে তেওঁৰ ফিউচাৰ প্ল্যান কি আছে তেতিয়া তেওঁ ক'লে যে তেওঁৰ প্ল্যান আছে যে তেওঁ এখন হিন্দী মুভি বনাব আৰু তাৰ বাজেট কমেও 1 crore ৰাখিব 1 crore নিউজটো মই আধাতহে গৈ পেলাই পাইছোগে গোটেইখিনি মই চাবলৈ নাপালো প্ৰথমখিনি চাবলৈ নাপালো একচুয়ালি যদি আপোনালোকে সবিশেষ জানিব বিচাৰিছে তেতিয়া হলে যদি NKTVত প্ৰচাৰিত এই নিউজটো ইউটিউবত এভেইলেবল হয় তেতিয়া হলে আপোনালোকে ইউটিউবত গৈ পেলাই হেতু নিউজ চাই পেলাই মুস্তাফিজুৰ ৰহমানৰ বিষয়ে অকমান বেছি ভালকে জানিব পাৰিব আজিৰ ভিডিওটো মই ইমানতে সামৰিছো মুস্তাফিজুৰ ৰহমানৰ কথা ক'বলৈ পটককে আপোনালোকৰ ওচৰলৈ আহিলো আজিলে সিমানে আকৌ লগ পাম বেলেগ এটি ভিডিঅ'লৈ Bye bye. Take care.